1 জানুৱাৰীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে 1 জানুৱাৰী হোৱাৰ মাত্ৰকে অৰ্থাৎ 2024 বৰ্ষৰ পহিলা দিনটোতে ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে বলবৎ হ'বলৈ গৈ আছে নতুন নিয়ম এবাৰ কঠোৰ হ'ব চৰকাৰ যিসকলে ফেচবুক ইনষ্টাগ্ৰাম এপ্লিকেশন ব্যৱহাৰ কৰি আছে সোশ্যাল মিডিয়া যিসকলে ব্যৱহাৰ কৰি আছে এতিয়াৰে পৰা অৰ্থাৎ 1 জানুৱাৰীৰ পৰা নতুন নিয়ম বলবৎ হ'বলৈ গৈ আছে ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে যেটো দেখা যায় বিভিন্ন সময়ত আচলতে কোন শিশুৰ পৰা বৃদ্ধ লোকলৈ বহু লোকে এতিয়া ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি টকা উপাৰ্জন কৰি আছে কিন্তু এই মুহূৰ্তত আমি জনাবলৈ বিচাৰিছো যে 1 জানুৱাৰীৰ পৰা নতুন নিয়ম বলবৎ হ'বলৈ গৈ আছে কঠোৰ হ'বলৈ গৈ আছে চৰকাৰ 1 জানুৱাৰী হোৱাৰ মাত্ৰকে অৰ্থাৎ 2024 বৰ্ষৰ পহিলা দিনটোৰ পৰাই পহিলা জানুৱাৰীৰ পহিলা দিনটোৰ পৰাই নতুন নিয়ম বলবৎ হ'বলৈ গৈ আছে বহু সংখ্যক লোকে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ বা স্ন্যাপচ্যাট টিকটক এই ধৰণৰ বিভিন্ন এপ্লিকেশন আছে সেইবোৰ এপ্লিকেশন বহুতে ব্যৱহাৰ কৰিব নোৱাৰিব অৱশ্যে টিকটক ভাৰতত নিষিদ্ধ হৈছে তথাপিও আমি ক'ব লাগিব যে বিভিন্ন দেশত ব্যৱহাৰ কৰে গতিকে আমি টিকটকৰ বিষয়ে ক'ব লাগিব যে কেৱল ভাৰতবৰ্ষতে নহয় বিভিন্ন দেশত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়া 1 জানুৱাৰীৰ পৰা কিন্তু ভাৰতবৰ্ষতো আহি আছে এই নতুন নিয়ম ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ বা বিভিন্ন ধৰণৰ যিবোৰ এপ্লিকেশন আছে খুবেই জনপ্ৰিয় এপ্লিকেশন সেইসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম আহিব কোনে কোনে ব্যৱহাৰ কৰিব পাৰিব কোনে ব্যৱহাৰ কৰিব নোৱাৰিব যিসকলে টকা উপাৰ্জন কৰি আছিল শিশুৰ পৰা বৃদ্ধলৈকে তেওঁলোকৰ বাবে এই মুহূৰ্তত এই খবৰ লৈ অহা হৈছে তেওঁলোকৰ ভিতৰত কাক এতিয়া ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰাৰ পৰা আঁতৰাই দিয়া হ'ব কাৰ একাউণ্ট ব্লক হৈ পৰিব 1 জানুৱাৰী হোৱাৰ মাত্ৰকে বহুতৰ একাউণ্ট হৈ পৰিব ফেচবুক হওক ইনষ্টাগ্ৰাম হওক বহুতৰ একাউণ্ট হৈ পৰিব ব্লক গতিকে কিয় হ'ব ব্লক কাৰ হ'ব ব্লক আমি লৈ আহিছো সবিশেষ খবৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ এক ডাঙৰ খবৰ লৈ অহা হৈছে ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে 1 জানুৱাৰীৰ পৰা বলবৎ হ'বলৈ গৈ আছে এক নতুন নিয়ম 1 জানুৱাৰীৰ পৰা পহিলা দিনটোতে বলবৎ হ'বলৈ গৈ আছে এক নতুন নিয়ম এতিয়াৰে পৰা 16 বছৰৰ তলৰ কোনো কিশোৰ বা শিশুৱে চলাব নোৱাৰিব সোশ্যাল মিডিয়া বহু সংখ্যক দেখা যায় শিশুৱে ব্যৱহাৰ কৰি থাকে কিন্তু এতিয়াৰে পৰা 16 বছৰৰ তলৰ শিশুৱে বা কিশোৰে চলাব নোৱাৰিব সোশ্যাল মিডিয়া 16 বছৰৰ তলৰ কিশোৰ বা শিশুৱে ব্যৱহাৰ কৰিলে নিজে বন্ধ হৈ পৰিব একাউণ্ট কেইবাখনো দেশত ইতিমধ্যে বলবৎ হৈছে এই নিয়ম ডিজিটেল নিৰাপত্তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে যেহেতু দেখা যায় বিভিন্ন সময়ত সাইবাৰ অপৰাধ হয় অনলাইন প্ৰবঞ্চনা হয় শোষণ নিপীড়ন আদি ঘটনা সংঘটিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে এতিয়া মালয়েছিয়া চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ কোনখন চৰকাৰে গ্ৰহণ কৰিছে সকলোৱে নিশ্চয়কৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল এই খবৰ চাবৰ বাবে প্ৰত্যেকগৰাকী দৰ্শক ক'ব লাগিব যে অসমত নিয়ম হ'বলৈ যোৱা নাই বা অসমবাসীৰ বাবে নহয় এয়া মালয়েছিয়াবাসীৰ বাবে লৈ অহা হৈছে খবৰ মালয়েছিয়া চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ শিশু কিশোৰৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনা হৈছে বিশেষ নিয়ম আৰু ইতিমধ্যে 10 ডিচেম্বৰ তাৰিখৰ পৰা এই নিয়ম বলবৎ হৈ গৈছে অষ্ট্ৰেলিয়াত ইয়াৰ উপৰি 16 বছৰৰ তলৰ যিবোৰ শিশু বা কিশোৰ আছে তেওঁলোকে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক স্ন্যাপচ্যাট হওক টিকটক হওক ইউটিউব হওক এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰিব আমি বাৰে বাৰে ক'ব চেষ্টা কৰিম যে এই নিয়ম অসমত নহয় যদি ভাবি আছে যে অসমত প্ৰযোজ্য হ'বলৈ গৈছে তেন্তে ভুল ভাবিছে অসমত নহয় অসমবাসীৰ বাবে এই নিয়ম অনা নাই এই নিয়ম বলবৎ হৈছে ইতিমধ্যে অষ্ট্ৰেলিয়াত বলবৎ হৈছে আৰু এতিয়া খুব সোনকালে 2024 বৰ্ষৰ 1 তাৰিখৰ পৰা বলবৎ হ'বলৈ গৈ আছে মালয়েছিয়া চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে যে 16 বছৰৰ তলৰ যদি কোনোবা কিশোৰ বা শিশুৱে একাউণ্ট চলায় সেয়া হোৱাটছএপে হওক ফেচবুকে হওক ইউটিউবে হওক স্ন্যাপচ্যাট হওক টিকটক হওক মুঠৰ ওপৰত যিয়ে নহওক কোনো সোশ্যাল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব 16 বছৰ তলৰ কিশোৰ বা শিশুৱে এতিয়া দেখা যায় বিভিন্ন সময়ত আচলতে প্ৰবঞ্চনা হয় অনলাইন প্ৰবঞ্চনা হয় সাইবাৰ অপৰাধৰ দেখা যায় সাইবাৰ অপৰাধৰ সন্মুখীন হয় ইয়াৰ বাবে বহু লোকে বিভিন্ন কিছুমান দুচিন্তা কৰে যাৰ বাবে বিপদে গৈছে দেশৰ ল'ৰা ছোৱালী যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মালয়েছিয়া চৰকাৰে এতিয়াৰে পৰা দেখা যায় যে বিভিন্ন সময়ত আমাৰ অসমতে নহয় ভাৰতবৰ্ষৰ বা আন দেশসমূহতো দেখা যায় কোন শিশুৰ পৰা বৃদ্ধলৈকেলৈ ব্যৱহাৰ কৰে সোশ্যাল মিডিয়া আৰু আজিকালি যিটো দেখা গৈছে পৰিৱেশ যে আজিকালি কোন শিশুৰ পৰা বৃদ্ধলোকলে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব ব্যৱহাৰ কৰি টকা উপাৰ্জন কৰে শিশুৰো দেখা গৈছে বিভিন্ন শিশু এতিয়া যথেষ্ট জনপ্ৰিয় হৈ পৰিছে সোশ্যাল মিডিয়াৰ যোগেদি বহু মিলিয়ন ফলোৱাৰ্ছ আছে লাখ ফলোৱাৰ্ছ আছে আৰু সেইসকলে কন্টেন্ট বনাব ধৰিছে কন্টেন্ট বনোৱাৰ মাত্ৰকে তেওঁলোকৰ উপাৰ্জন হয় বহু টকা আৰু সেই টকাৰ লালসাত পৰি বিভিন্ন অভিভাৱকে নিজৰ সন্তানক এৰি দিছে সোশ্যাল মিডিয়া প্লেটফৰ্ম চলাবলৈ কিন্তু এতিয়াৰে পৰা 1 জানুৱাৰীৰ পৰা মালয়েছিয়াত বসবাস কৰা নাগৰিকে কোনো ফেচবুক বা ইনষ্টাগ্ৰাম
ব্যৱহাৰ কৰাৰ সময়ত যদিহে 16 বছৰ তলৰ শিশু বা কিশোৰ হয় বা যদিহে তেওঁলোকৰ যিবোৰ ডাটা বা ইনফৰমেশ্যন দিব লাগিব তাত যদি ধৰা পৰে যে তেওঁলোক 16 বছৰীয়া কিশোৰ বা শিশু নহয় বা তাতকৈ তলৰ হয় তেন্তে তেওঁলোকে নজনাকৈ নিজে নিজে বেন হৈ পৰিব তেওঁলোকৰ একাউণ্টসমূহ ইতিমধ্যে মালয়েছিয়া চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি বাৰে বাৰে কৈছোঁ যিসকল শিশু বা কিশোৰে ছ'চিয়েল মিডিয়া চলাই আছে সেইসকলক এই খবৰ লৈ অহা হৈছে ইতিমধ্যে অষ্ট্ৰেলিয়াত এই নিয়ম বলবৎ হৈ গৈছে অষ্ট্ৰেলিয়াৰ কোনো শিশুৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে টিকটক ব্যৱহাৰ কৰিব নোৱাৰে ইউটিউব চাব নোৱাৰে বা খুলিব নোৱাৰে ফেচবুক চলাব নোৱাৰে ইনষ্টাগ্ৰাম স্নেপচেট টিকটক একোৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু অষ্ট্ৰেলিয়াৰ পিছতে এইবাৰ মালয়েছিয়া চৰকাৰে গ্ৰহণ কৰিবলৈ গৈছে এই সিদ্ধান্ত আৰু অতি শীঘ্ৰেই ভাৰতৰ বিভিন্ন ঠাইত হয়তো আহিব পাৰে সম্ভাৱনাহে আছে এতিয়ালৈকে নিশ্চিত হোৱা নাই কিন্তু সম্ভাৱনা আছে হয়তো ভাৰতবৰ্ষৰো বিভিন্ন ঠাই এই নিয়ম প্ৰযোজ্য হ'ব পাৰে কিন্তু বৰ্তমানলৈকে কোনো একো খবৰ অহা নাই কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে অষ্ট্ৰেলিয়াৰ পিছতে মালয়েছিয়াই গ্ৰহণ কৰিছে সিদ্ধান্ত এতিয়াবাৰে মালয়েছিয়াত যিবিলাক 16 বছৰ তলৰ শিশু বা কিশোৰে ছ'চিয়েল মিডিয়া চলাই আছে সেয়া হোৱাটছএপে হওক ফেচবুকে হওক ইউটিউব হওক ইনষ্টাগ্ৰাম হওক টিকটক হওক স্নেপচেট হওক মুঠৰ ওপৰত যিবোৰ এপ্লিকেশ্যন খুবেই জনপ্ৰিয় যিবোৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰি টকা উপাৰ্জন কৰি আছে সেইসকলে কিন্তু এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ এপ্লিকেশ্যন আৰু দেখা গৈছিলে যে যিবোৰ অনলাইন গেম আছিলে সেই অনলাইন গেমো বহু সংখ্যক গেম ইতিমধ্যে বেন কৰি দিয়া হৈছে সেই গেমৰ পৰা বহুলোকে টকা উপাৰ্জন কৰিছিলে বহুলোকে আচলতে খুব বেয়া পথে ঢাল খাইছিলে বেয়া পথে যোৱা দেখা গৈছিলে শিশুসকলক যাৰ বাবে টকাৰ লালসাত পৰি ধ্বংস হৈছিলে এচাম শিশু সেইবাবে এতিয়া বিভিন্ন অনলাইন গেম বেন কৰি দিয়া হৈছে ঠিক একেদৰে এবাৰ মালয়েছিয়া চৰকাৰে ছ'চিয়েল মিডিয়া বেন কৰিবলৈ গৈ আছে সকলোৰে বাবে নহয় মাত্ৰ 16 বছৰ তলৰ শিশু বা কিশোৰে মালয়েছিয়াত বসবাস কৰা নাগৰিকসকলৰ সন্তানে যদি তেওঁলোকৰ বয়স 16 বছৰতকৈ কম তেন্তে তেওঁলোকৰ একাউণ্টসমূহ নিজে বন্ধ হৈ পৰিব গতিকে এই খবৰ লৈ অহা হৈছে আমি বাৰে বাৰে কৈছোঁ এই খবৰ অসমত প্ৰযোজ্য হ'বলৈ যোৱা নাই অসমৰ বাবে নহয় অসমবাসীৰ বাবে নহয় এই খবৰ হৈছে মালয়েছিয়াবাসীৰ বাবে অষ্ট্ৰেলিয়াৰ পিছতে মালয়েছিয়া চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত